হেল্ল' কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি শ্বুটিঙলৈ অহাৰ আগতে এটা বস্তু বনাইছিলোঁ। আমি সচৰাচৰ খাই থকা বস্তু এটাই, কিন্তু অকণমান বেলেগ ধৰণৰ। প্ৰথমে শুকান জলকীয়া কেইটামান 2 ঘণ্টাৰ কাৰণে তিয়াই থ'লোঁ। তাৰপিছত নহৰু, অকণমান নিমখ আৰু সৰিয়হৰ তেল দি পেলাই পেষ্ট এটা বনাই ল'লোঁ। তাৰপিছত বৰ বেঙেনা এটা ভিডিঅ'টোত দেখুওৱা ধৰণেৰে দীঘলকৈ কাটি ল'লোঁ আৰু দুইটা ছাইডৰ পৰা স্লিট লগাই ল'লোঁ। আৰু যিটো পেষ্ট বনাইছিলোঁ সেই পেষ্টটো দুইটা ছাইডৰ পৰা ভালকৈ লগাই লৈ পেলাই পেনখনত জাষ্ট ফ্ৰাই কৰিলোঁ আৰু ওপৰত ধনিয়া কাটি। যদি ট্ৰাই কৰে জনাবলৈ কিন্তু নাপাহৰিব। আমাৰ হাতত অকণমান বেলেগকৈ জমা থকাও আছে নহয়, চিন্তা নকৰিব, ভগৱান আমাৰ লগত আছে। ইমানখিনি আগুৱাই আনিছে যেতিয়া বাকীখিনিও নিব। আমাৰ আদৰ আচুৰ চিৰিয়েলখন চাই আছেনে আপোনালোকে? বহুত কিবাকিবি হৈ আছে ন এইকেইটা এপিছ'ডত। আৰু এনেকৈ আজিৰ দিনটো শ্বুটিং কৰিলোঁ, শ্বুটিং কৰি আহি ঘৰ পালোহি। অঁ শ্বুটিং কৰি আহি পেলাই ঘৰ পালোহি। লাঞ্চটো অৱশ্যে মই তাতে কৰিয়ে আহিছোঁ, কিন্তু লাঞ্চ কৰাৰ পাছত আজি বহুত দেৰিলৈকে শ্বুটিং নাথাকিলে। সাধাৰণতে 8টা, 8:30 এনেকুৱা বাজে মই আহি পাওঁতে, কিন্তু আজি অকণমান সোনকালে আহি পালোঁ। আৰু তাৰপিছত মোক দেখি পেলাই ছোৱালীৰো ডিমাণ্ড, অলপমান উলিয়াই লৈ যাব লাগে। তাৰপিছত তাইক লৈ পেলাই এঠাইলৈ ওলাই গ'লোঁ। ঘৰৰ ওচৰতে ৰেষ্টুৰেণ্ট এখন আছে, সেইখন ৰেষ্টুৰেণ্টলৈকে পটককৈ ওলাই যাবৰ কাৰণে আমাৰ সুবিধা হয় যেতিয়া তাই মই সাধাৰণতে যাওঁ, যিহেতু মই ড্ৰাইভ কৰিবও নাজানো। আৰু তাৰে পিছত আমি তাতে গ'লোঁ, অকণমান খালোঁ আৰু কিবাকিবি কেইটামান দেউতাকৰ কাৰণে পেকিং কৰাই পেলাই লৈ আহিলোঁ। বাই, গুড নাইট।